অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো কোনোবাই কৈছে ফ্লাইঅভাৰ বনালে কি হ'ব যদি ফ্লাইঅভাৰ বনালে একোৱেই নহয় তেতিয়ালে মুম্বাইত কিয় ফ্লাইঅভাৰ হৈ আছে দিল্লীত কিয় ফ্লাইঅভাৰ হৈ আছে ফ্লাইঅভাৰ এখন হোৱাৰ পিছত চানমাৰীৰ পৰা গণেশগুৰিলৈ কিমান সোনকালে আহিব পাৰো আজি ফ্লাইঅভাৰ এখন হোৱাৰ পিছত আমি বিমান কোঠলৈ যাওঁতে আমাক কিমান সময় লাগে আৰু ফ্লাইঅভাৰখন হোৱাৰ কাৰণে মালিগাঁও চাৰিআলিৰ যান জঁটৰ পৰা ৰাইজ মুক্ত হোৱা নাই নেকি আৰু ফ্লাইঅভাৰ অকল গুৱাহাটীতে বনা নাই তেজপুৰৰ মিছন চাৰিআলিৰ পৰা লখিমপুৰৰ পৰা ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ পৰা ডিফুলৈ এখন নতুন অসম যিসকলে কল্পনাও কৰা নাছিল যে কৰি দিব পাৰিব জানো আমি কৰি দেখুৱাইছো আৰু তাৰ কাৰণে তেওঁলোক আজি হতাশাত আবদ্ধ জুলাই মাহত গুৱাহাটীৰ বিমান কোঠৰ নতুন টাৰ্মিনেল মুকলি হ'ব আৰু এই টাৰ্মিনেল ভাৰতৰ ভিতৰতেই ধুনীয়া টাৰ্মিনেল হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং শুভ উদ্বোধন হ'ব আৰু তাৰ লগতেই মৰিগাঁও দৰঙৰ মাজত দলং হ'ব কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব গহপুৰ নুমলীগড়ৰ মাজত সুৰংগ হ'ব আৰু শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে হ'ব আৰু এই গোটেইবোৰ কাম আমি কৰি দেখুৱাম ৰাস্তাৰ কথা পাতি থাকোতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে PWD ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰো নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই 5খন চহৰৰ বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব যাক আমি লেটিটিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে PWD ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম আমাৰ বিষয়াসকলক কৈছো লাহে লাহে গোটেই অসমত কৰি কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে যতেই ৰাস্তাত গাঁত দেখিব তাতেই ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম মই 2 মাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম